আমাৰ পেটলৈ এমুঠিও অন্ন চোৱা নাই। স্বামী কৈছে হাতত ভিক্ষাঞ্চলি লৈ গৃহে গৃহে ভিক্ষাৰ মাগিবৰ হেতু ইমান সময় পাৰ হৈ গ'ল, এতিয়াও স্বামী নাহিল উলটি ভিক্ষাৰ পৰা। আজিও যদি স্বামী আহে, সদায় হাতে আজিও আমি থাকিব লাগিব অনাহাৰে। এয়া তোমাৰ কেনে দিনা? কি অপৰাধ কৰিছিলো আমি তোমাৰ কাষত? যাৰ বাবে তুমি আমাক দিছা এনে দাৰুণ সান্তনা। আমাৰ জীৱনলৈ কোনো কালে সুখ নাহিবই নেকি? এমুঠি অন্নৰ বাবে, এখনি বস্ত্ৰৰ বাবে প্ৰতিদিন আমি কৰিছো হাহাকাৰ। সন্তানৰ ফুলাটোৰ মুখ দেখি দেখি কান্দি কান্দি চকুৰ পানীয়ে আছে মোৰ গংগা জল উঠিছে উতলি। সেই প্ৰভু দয়াময়, এয়া তোমাৰ কেনে লীলা? কি অপৰাধ কৰিছিলো আমি তোমাৰ কাষত, যাৰ বাবে তুমি আমাক দিছা এনে দাৰুণ সান্তনা? সুশীলা, নিষ্ঠুর নিয়তি আর ভাগ্যর পরিহাসত কার যে কি হয় তার কোনো ঠিক নাই। প্রিয়ে, তুমি তুমি দুঃখ নকরিবা প্রিয়ে। নিজ ভাগ্যর বাবে আমি এনে যন্ত্ৰণা ভোগ কৰিব লগা হৈছে প্ৰিয়ে। তুমি তুমি দুঃখ নকৰিবা। প্ৰতিদিন আমি অনাহাৰে থাকিব লাগে, প্ৰতিদিন আমি দুখতে অতিবাহিত কৰিব লাগে। এয়া কি প্ৰভু ইচ্ছা? চকুৰ পানীয়ে ক্ষুধা আৰু তৃষ্ণা নিবাৰণ কৰিব লাগে। এয়াই আমাৰ ভাগ্যত লিখিলে নেকি বিধাতাই? এয়াই আমাৰ ভাগ্যত লিখিলে নেকি বিধাতাই? নিজ ভাগ্যৰ বাবে মঞ্জু স্বামী এনে যন্ত্ৰণা। স্বামী, তুমি তুমি দুঃখ নকৰিবা। যেদিনাই আমাৰ প্ৰতি প্ৰভু অপসন্ন হব, সেইদিনাই আমাৰ জীৱন সুখেৰে উপচি পৰিব। তুমি দুঃখ নকৰিবা। বেদেৰে লিখনৰ বাবে আমি এনে যন্ত্ৰণা ভোগ কৰিব লগা হৈছে। তুমি দুঃখ নকৰিবা প্ৰিয়ে, তুমি দুঃখ নকৰিবা। প্ৰভুৱে
প্রভু আমাকে যে পরিস্থিতিতে যাই রেখেছে সেই পরিস্থিতিতে আনন্দ মনের বাস করিব লাগে। প্রভু আমাকে যে পরিস্থিতি যাই রাখিছে সেই পরিস্থিতিতে আনন্দ মনের বাস করিব লাগে। তুমি তুমি দুঃখ নকৰিবা, আনন্দ কৰা, তুমি আনন্দ কৰা, দুখে উদানি বারণ করিবই পাবি, গৃহতে মুঠি অন্ন নাই, পরিধান করিবই পাবে এখনি বস্তু নাই। নিশ্চয় কোলাত আশ্রয় লবণেও ভবিষ্যত চিন্তারে মোর মন একেবারে বিব্রত কৰি তোলে। পারো কক না কোন কোন আনন্দ মনে থাকিব পারে না, তোমার আনন্দ মনে থাকিব পারে তোমার অনন্ত লীলা জানে সেইবোৰ বিধিৰ লিখনে। বিধিৰ লিখন বুলি সকলো পাহৰি যোৱা প্ৰিয়ে। তুমি তুমি সেইবোৰ অযথা দুখ নকৰিবা। প্ৰভুকে মিছাতে তুমি দুখ নকৰিবা। প্ৰভু দয়াময়, তেওঁ যিদিনাই আমাৰ প্ৰতি সুপ্ৰসন্ন হ'ব সেইদিনাই আমাৰ সকলো দুখ দূৰ হৈ যাব। তুমি দুখ নকৰিবা। হরি আমার কর্মর ফল আমার সন্তানে কিয় ভোগ করিছে? আপুনি কৃষ্ণই নাম চবে কইব দা, কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপুনি আপোনাৰ পৰম মিত্ৰ বাল্য বন্ধু কৃষ্ণক কওক আমাৰ জীৱনত যিমানবোৰ দুখ কষ্ট আছে মই শিৰ পাতি ল'বলৈ প্রস্তুত। আমার দুঃখ নিবারণ করুক নাথ, আমার দুঃখ নিবারণ করুক। সত্য কথা শান্তি মনে কৰোঁ গৃহত আমি একেলগে শিক্ষা গ্ৰহণ কৰিছিলোঁ। কৃষ্ণ মোৰ বাল্য বন্ধু, কিন্তু মনতে ৰাখিবা প্ৰিয় নিঃস্বাৰ্থ বকিবত হৈ নিজে বন্ধুৰ সন্মুখতে দানে ভিক্ষা কৰি কলংক মই নোৱাৰো এৰিব। অযথা তেওঁ কিছু পালন নকৰিবা প্ৰিয়ে। পৰম প্ৰভু কৃষ্ণ কৃপা লাভ কৰি চলি আমাৰ জীৱনত কিছু উন্নতি ঘটে, তাত আপোনাৰ ক্ষতি কি? নাৰী কোমল ভিতৰত ব্যৰ্থ আপুনি অলপো উপলব্ধি কৰিব পৰা নাই। সন্তানৰ সূতাটোৰ মুখ দেখি দেখি কান্দি কান্দি কত বিৰিক্ত ৰচনী মই কৰিছো পাই।
জাতিতে ব্রাহ্মণময়ী মরে ধর্ম হয়েছে ও শিক্ষা ও পথে মানুষ জাতিকে দেখুয়া কিন্তু নিঃস্বার্থ লালসাতে দুহাতে পাতি দানে ভিক্ষা করে বন্ধুর সম্মুখতে মই বলি জাতির কলঙ্ক হানিব নোৱাৰো কদাপি সেইভাবে তুমি মোক দুদাই নকৰিবা অনুৰোধে তোমাৰ সেই অনুৰোধে ৰাখিবলৈ মই একেবাৰে আৰু কদাপিয়ে সেই দয়াময় প্ৰভুৰ কাৰণে আমি আজি মানৱী জীৱন কৰিছো ধাৰণে তেওঁৰ বাবে আজি আমি মানৱী জীৱন কৰিছো ধাৰণে সেইবাবে তুমি তেওঁক দোষাৰোপ নকৰিবা জীবন এয়া জানো তোমার অনন্ত লীলা জানে কোন জানে কোন জীবনময় কাহানিও কামনা করা নাছিল নাথ নাছিল ধৈর্য ধরা আমারে প্রভু হবিমল আকাশৰ দৰে বিশালে বৃক্ষৰ দৰে মহদে আৰু উদাৰে ভাগ্য দেৱী আমাৰ প্ৰতি খুব প্ৰসন্ন নহয় সেই আজি আমি এনে যন্ত্ৰণা ভোগ কৰিব লগা হৈছে এতিয়া আহা দেৱী আমি একান্ত ভাবে শ্রীহরিকে আরাধনা করো যদি আমাকে অনুমতি দিয়ে তোমার শরণত স্থান ধনে সন্মুখে একোকে নালাগে লাগে মাথোত পাব গোপালে গোবিন্দ যদুনন্দ কৃষ্ণ শরণে লুলু কৃষ্ণ শরণে লইলু
অলপমান অলপমান শান্তি বিচাৰি অহতিকে আমি কৰিছো কান্দন। মইনো আৰু কিমান ধৈৰ্য ধৰিম, কেনেকৈ ধৈৰ্য ধৰিম এগৰাকী মাতৃ হৈ সন্তানৰ সোধাটো। আহক না, আহক। আজিও গৃহত খাবলৈ একোকেই নাই, কলহতে অলপমান পানী আছে। আহক না, আজিও গৃহত খাবলৈ একোকেই নাই, কলহতে অলপমান পানী আছে, কলহতে অলপমান পানী আছে। তাকে খাই আজি আমি, তাকে খাই আজি আমি ৰাতিটোৰ কথাকৈ লাগিব নাথ। আহক নাথ, আহক। হে প্ৰভু দয়াময়, সহিব লগা হৈছে নিত্যময় পত্নী পুত্ৰৰ কান্দন। এমুঠি অন্নৰ বাবে আমাৰ হৈছে আঘাৰ। মোক প্ৰভু একো নালাগে, লাগে মাথো তব ৰাতুল চৰণে, লাগে মাথো তব মুখে ৰাতুল চৰণ, লাগে মাথো তব কৃষ্ণ